হলো আপনার আপনি ছোৱালী এটাৰ গাত হাত দিয়া মানে ধৰ্ষণ কৰা আপনি হাত দিয়া নাই চোৱা নাই। আকৌ এবাৰ লজ্জাজনক কৰিলে এজন শিক্ষকে শিক্ষকৰ সমাজখন। চাওক এই লম্পট শিক্ষকটোক। ছাত্ৰীক ৰিলছ বনাই থাকোঁতে কাণত কামুৰি মৰম কৰিবলৈ গৈছিল শিক্ষকজনে। আপনি রেপিস বুলি ক'লো আপনার আপনি ছোৱালী এটাৰ গাত হাত দিয়া মানে ধৰ্ষণ কৰা আপনি হাত দিয়া নাই চোৱা নাই। আপনি क्या बोल हाथों तो टच करे हाथों तो बस सुए ना আপনি হেডফোন নিজে আর জানবা লাগে স্যার এনেকুৱা ভদ্ৰ মুখা পিন্ধা এচাম শিক্ষকৰ পৰাই গোটেই শিক্ষামূলক অনুষ্ঠানবিলাক লজ্জাজনক হৈ পৰিছে। গতিকে সাৱধান হওক, আপোনাৰ ছোৱালীজনীক স্কুলত দিয়াৰ লগে লগে আপুনিও সজাগ হওক, নহ'লে হয়তো এনেকুৱা এজন লম্পটৰ কামনাৰ বলি হ'ব পাৰে আপোনাৰ ছোৱালীজনী। গতিকে এনেবিলাক শিক্ষকৰ গুপ্তাংগই একেবাৰে শেষ কৰি পেলাব লাগে ধৰি লৈ, নহ'লে এহেঁতৰ নিচিনা এচাম মুখা পিন্ধা ভদ্ৰ শিক্ষকেই ছাত্ৰীসকলক শেষ কৰিব। हाथों तो टच करे हाथों तो बस सुए ना আপনি নিজে আর জানবা লাগে স্যার এইটো মাষ্টৰক ধৰি লৈ ছোৱালীৰ পেণ্টি পিন্ধাই দিব লাগে, ইয়াক মেখেলা পিন্ধাই